বৰকাৰ মনিয়ৰিত শীতল পানীয় কেম্পাৰ অত্যাধুনিক বটলিং প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে গৈ আপোনালোকক আমি পোনপটীয়া সম্প্ৰচাৰণ দেখুৱাইছো ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে অংশীদাৰী প্ৰতিষ্ঠান জেৰিকো ফুডছ এণ্ড বেভাৰেজৰ সহযোগত নিৰ্মাণ কৰিছে উত্তৰ পূবৰ ভিতৰতে প্ৰথম এই বটলিং প্ৰকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ পাছতে মুকলি কৰিব এই প্ৰকল্প আৰু এই প্ৰকল্প থাকিব 10 কোটি লিটাৰৰো অধিক কাৰ্বনেটেড শীতল পানীয়ৰ প্ৰাৰম্ভিক উৎপাদন ক্ষমতা প্ৰায় 18 কোটি লিটাৰ পেকেজযুক্ত খোৱা পানীৰ যোগান সুনিশ্চিত কৰিব এই প্ৰকল্পই 6 লাখ বৰ্গফুটৰো অধিক বিস্তৃত এই প্ৰকল্প সৰ্ববৃহৎ পানীয় প্ৰস্তুতকৰণ গোটসমূহৰ ভিতৰত এক অন্যতম গোট হিচাপে চিহ্নিত হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক আৰু অৰ্থনৈতিক খণ্ডত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী হৈ পৰিছে কৰ্তৃপক্ষ যেটো অনুষ্ঠান আৰম্ভ হৈ গৈছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো অনুষ্ঠানৰ মাজলৈ This plant will create hundreds of direct employment opportunities and many more which will be generated indirectly through associated supply chain and local partnership. It is a proud moment for us to contribute to the local economy of Assam, driving both industrial and economic growth in the region. Guwahati's strategic location and its connectivity to the broader northeast region makes this an ideal hub for manufacturing and distribution. This facility enhances our supply chain operations and ensures we are better equipped to meet growing demand for our products in this region. The plant is equipped with a state-of-art cutting-edge technology, including 2 world-class plants, bottling lines. One is for a carbonated soft drink, and another is for a packaged water production. The capacity of each line is 600 bottles per minute. This advanced infrastructure ensures that efficiency and quality in production, ensuring that we deliver world-class products to our consumers. Campa is one of India's beloved heritage brands, and this expansion is a key part of our strategy to revive and rejuvenate the iconic brand to new generation of consumers. We are not only expanding our footprint, but we are reinforcing our dedication to produce high-quality, world-class production of homegrown products that resonates with Indian consumers. At this facility, we'll manufacture some of our most popular products like Campa Cola, Campa Orange, Campa Lemon, Power Up, Campa Energy, and also packaged drinking water under brand independence. This plant reflects our long-term vision to fostering sustainable development in this region while enhancing quality of উপস্থিত ৰাইজ সুধীবৃন্দ আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন যে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড আৰু জেৰিকো ফুডছ এণ্ড বেভাৰেজ লিমিটেডৰ সহযোগত অসমত প্ৰথমটো কেম্পা কোলাৰ বটলিং প্লাণ্ট আজিৰে পৰা আমি আৰম্ভ কৰিম খন্তেক সময় আগতে মই এই নতুন ফ্যাক্টৰীটোৰ শুভ উদ্বোধন কৰাৰ বাবে উপস্থিত হৈছিলোঁ উদ্বোধন কৰাৰ পিছত ফ্যাক্টৰীটো পৰিদৰ্শন কৰিছিলোঁ আৰু মই নিশ্চিত যে এই ফ্যাক্টৰীটোৱে অতি সুন্দৰভাৱে কেম্পা কোলা আৰু ইয়াৰ লগত জড়িত প্ৰডাক্টসমূহ উৎপাদন কৰিব আৰু লাহে লাহে ই আগবাঢ়ি যাবলৈ সক্ষম হ'ব বৰ্তমান এটা লাইনেৰে দুটা লাইনেৰে আৰম্ভ কৰা এই ফ্যাক্টৰীটো খুব সোনকালে আৰু অধিক সংবৰ্ধন হ'ব বুলি মই আশা কৰিছোঁ আমাৰ বাবে অতি আনন্দৰ কথা যে ৰিলায়েন্সৰ দৰে এটা বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানে আজি অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে প্ৰায় 250 কোটি টকাৰ এই প্ৰকল্পটোৱে 300 ল'ৰা ছোৱালীক প্ৰত্যক্ষভাৱে নিযুক্তি দিব আৰু পৰোক্ষভাৱে প্ৰায় 1000 লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত বহু দিন ধৰি আমি এটা উদ্যোগৰ
বাবে প্ৰয়োজনীয় পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে অসমৰ বহু ল'ৰা ছোৱালীয়ে দেশৰ বিভিন্ন ৰাজ্যত গৈ কাম কৰিছিলে। আজি আমি লাহে লাহে অসমত উদ্যোগীকৰণৰ পৰিৱেশ আৰম্ভ হোৱাৰ লগে লগে অসমত বাহিৰত কাম কৰা বহু ল'ৰা ছোৱালীয়ে অসমলৈ উভতি আহিছে বা বাহিৰলৈ যাব বিচৰা বহুত ল'ৰা ছোৱালীয়ে এতিয়া নিজৰ ঘৰৰ কাষতেই কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে যোৱা ৩.৫ বছৰত অসমত ৪০,০০০ কোটি টকা বিনিয়োগেৰে কেইবাটাও উদ্যোগৰ স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আমি চহী কৰিছিলোঁ আৰু লাহে লাহে সেই সময়ত আমি স্বাক্ষৰ কৰা যিবিলাক MOU আছিলে লাহে লাহে আজি কাৰ্যত পৰিণত হোৱা আমি দেখা পাইছোঁ। জেৰিকোৰ সৈতে ২ বছৰ আগতে আমি এই উদ্যোগটো স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত স্বাক্ষৰ কৰিছিলোঁ আৰু আজি খুব কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে উৎপাদনৰ পৰ্যায়লৈ আহিবলৈ সক্ষম হৈছে। এডভান্টেজ আছাম 2.0 আৰম্ভণিতে আমি কেইবাটাও উদ্যোগিক প্ৰতিষ্ঠান অসমলৈ অহা আমি দেখা পাইছোঁ। টাটাৰ ছেমি কণ্ডাক্টৰৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি জেৰিকো আৰু ৰিলায়েন্সৰ ফুড প্ৰচেছিং চেণ্টাৰৰ বিষয়ে কথা পাতিছোঁ। দুদিন আগতে ইনফোচিছৰ ডেভেলপমেণ্ট চেণ্টাৰ এটাও অসমত আৰম্ভ হৈছে আৰু এসপ্তাহ আগতে ৰুৱেল প্ৰডাক্টছ নামৰ আন এটা কোম্পানীয়েও অসমত BPO স্থাপন কৰিছে। অৰ্থাৎ যোৱা কেইটামান দিনতে মই দেখা পাইছোঁ যে অসমত উদ্যোগিক আৰু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ আমাৰ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে। আজি ইমান দিনে আমি বহু চেষ্টা কৰাৰ পিছতো অসমত BPO IT ডেভেলপমেণ্ট চেণ্টাৰ আদি আৰম্ভ কৰিব পৰা নাছিলোঁ। সেই দিশতো আজি কাম আৰম্ভ হৈছে। আজিৰে পৰা আমাৰ ইয়াতে FMCGৰ এটা ডাঙৰ যিটো কেম্পাকোলা ব্ৰেণ্ড, সেই কেম্পাকোলা ব্ৰেণ্ডৰ উৎপাদন আৰম্ভ হ'ব আৰু মই নিশ্চিত যে অহা ২৫ তাৰিখে যেতিয়া আমি এডভান্টেজ আসাম বা এডভান্টেজ অসম সন্মিলন আমি আৰম্ভ কৰিম, অসমত ১,০০,০০০ কোটি টকাতকৈও অধিক বিনিয়োগ অসমলৈ আহিব, তাক মই নিশ্চিত আৰু সেই দিশত ইতিমধ্যে আমি কাম কৰি আছোঁ। আমাৰ এডভান্টেজ আসাম সন্মিলনত অংশ ল'বলৈ ৰিলায়েন্সৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ মুকেশ ধীৰুভাই আম্বানী ডাঙৰীয়া আহিব, টাটা চান্সৰ মেনেজিং ডিৰেক্টৰ আহিব। এই ধৰণে অসমৰ আৰু অসমলৈ সেই দিনাখন ভাৰতৰ গোটেইসমূহ ঔদ্যোগিক প্ৰতিষ্ঠানৰ যাক আমি মূল ব্যক্তি বুলি কওঁ তেখেতসকল অসমলৈ আহিব আৰু মোৰ লগত প্ৰাৰম্ভিকভাৱে কথা পতা অনুসৰি তেওঁলোকে এটা মুকলি মন লৈ অসমলৈ আহিব যাতে অসমত প্ৰথমবাৰৰ বাবে প্ৰাইভেট ইনভেষ্টমেণ্ট তেওঁলোকে এনাউন্স কৰিব পাৰে। আৰু যদি আমাৰ অসমত আমি এটা সুন্দৰ ঔদ্যোগিক পৰিৱেশ এটা যদি আমি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ ৰাজ্যত এইবাৰ যি প্ৰাইভেট ইণ্ডাষ্ট্ৰী অহাৰ এটা ডাঙৰ লক্ষণ আৰম্ভ হৈছে, এই জাৰ্ণিটোৱে আমাৰ অসমক বহু ওপৰলৈকে লৈ যাব। মই আশা কৰোঁ আজি আমাৰ ইয়াত ফেক্টৰীটোত থলুৱা ল'ৰা ছোৱালীয়ে কাম পাইছে। প্ৰায় ৩০০ ল'ৰা ছোৱালীয়ে আজি যদি ইয়াত কাম নাপালেহেঁতেন অসমৰ বাহিৰত ক'ৰবাত সিকিউৰিটি গাৰ্ড আদি কাম কৰিবৰ কাৰণে অসমৰ বাহিৰত যাবলগীয়া হ'লহেঁতেন, কিন্তু আজি তেখেতসকলে অসমতে নিযুক্তি পাবলৈ সক্ষম হৈছে। মোক কোৱা মতে ইয়াত আৰু ২টা লাইন কৰাৰ কেপাচিটি আছে। যদি ভৱিষ্যতে হয় আৰু ল'ৰা ছোৱালীয়ে নিয়োগ পাব, মই সকলোকে আহ্বান কৰিম সকলোৱে যাতে কেম্পাকোলাৰ এই যিটো জাৰ্ণি তাক ছাপোৰ্ট কৰে
আগতে আমি জানিছিলোঁ যে কোকাক আমি যিটো কোক বুলি কওঁ বা যিটো আমি সফট ড্ৰিংকিং ৱাটাৰ বুলি কওঁ তাতে বেছিকেলি পেপচি আৰু আমাৰ কোকা কোলা আছিলে কিন্তু ভাৰতৰ নিজৰ ব্ৰেণ্ড আত্মনিৰ্ভৰশীল বুলি কওক বা নিজৰ ব্ৰেণ্ড বুলি কওক বা আমাৰ হেৰিটেজ বুলি হওক কেম্পা কোলা ৰিলায়েন্সে নিজৰ লগত লোৱাৰ পৰাই মই দেখিছোঁ যে কেম্পা কোলাৰ বহুত আকৰ্ষণ বৃদ্ধি পাইছে আৰু কেম্পা কোলাৰ এটা ডাঙৰ পজিটিভ ছাইড হৈছে যে ইট ইজ হাফ অফ দ্য প্ৰাইজ অফ আদাৰ ছফ্ট ড্ৰিংকছ যে কেম্পা কোলাই যিটো ড্ৰিংকছ আমাক খুৱায় বা আমাক দিয়ে দিছ কমন পিপল কেন পাৰ্চেজ at a very affordable price. So that is one of the big advantage with Campa Cola, and I have said that while they are giving it a little affordable price, they are not compromising with the quality. Quality is at par with other global standards. So I believe that this brand will grow from strength to strength, and we will have opportunity to expand more and more. So I wish all the best to Reliance Consumer Products Limited as well as to Jericho Food and Beverage Limited. Let this journey be a very successful one. Let this journey also create lot more job opportunity to the people of Assam, and let this journey also reflect that a Indian brand can compete with a global brand. Let my best wishes to everyone. Thank you so much. সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আৰু এয়া মুখ্যমন্ত্ৰীৰ ভাষণ পোনপটীয়াকৈ আপোনালোকক আমি দেখুৱাই আছিলোঁ। প্ৰায় 18 কোটি বিনিয়োগেৰে এই প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ আছে আৰু উদ্বোধনী অনুষ্ঠানত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।